বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কণাত পুৰকায়স্থ। মানুহজন বহুদিনৰ পিছত শয্যাৰ পৰা উঠিছে। মানুহজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থ। পুত্ৰই খবৰটো দিয়াৰ পিছতেই বিচনাৰ পৰা উঠিছে মানুহজন। পিৰিবাতিত ওলমি থকা চকু পানীৰ বান ধৰি ৰাখিব নোৱাৰিলে তেওঁ। খবৰটো আছিল দেউতা দলে মোক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিছে। গোবিন্দ পুৰকায়স্থৰ মতে এয়া পুত্ৰ কণাত পুৰকায়স্থৰ প্ৰাপ্য। গোবিন্দ পুৰকায়স্থৰ পুত্ৰ হিচাপে প্ৰাৰ্থিত্ব পোৱা নাই কণাদে। ৩৫ বছৰে দলৰ সেৱা কৰিছে কণাত পুৰকায়স্থই। কার্যকর্তা হিসেবে নিজেকে প্রতিষ্ঠা করতে আর সেই প্রতিষ্ঠার মাধ্যমে জনসাধারণের কাজে পৌঁছা আর পাবলিকের মনোযোগ আকর্ষণ করা, তার সেই চেষ্টা সম্পূর্ণ সফল হয়েছে। প্ৰাৰ্থিত্ব লাভ কৰিয়েই কণাত পুৰকায়স্থই ধন্যবাদ জনালে দল, মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি। সকলো নেতৃবৃন্দ যে আছে, বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মহোদয়, তেওঁলোকৰ শুভেচ্ছা আৰু আমাৰ আটাইকেই কাৰ্যকৰ্তা যিবোৰ আছে, আমাৰ যি নেতৃত্ব আছে, নেতৃত্বৰ শুভেচ্ছাৰ কাৰণে আজি মোক যি সন্মান দিয়া হৈছে। কণাদে লগতে ক'লে বিজেপি এনেকুৱা এটা দল যি দলে নিষ্ঠাৰে সেৱা আগবঢ়োৱাজনক প্ৰাপ্য দিবই। সেয়া কেতিয়াবা পদম হ'বও পাৰে। লাষ্ট ৩০-৩৫ বছৰ ধৰি যি কাম মই কৰিছোঁ, পাৰ্টীয়ে আজি মানে এটা কথা বুজাই দিছে যে পাৰ্টীত যোনে মানে চিনচিয়াৰলি কাম কৰিব, তাক পাৰ্টীয়ে সন্মান আজি নহ'লে কালি দিব। তিনিবাৰকৈ বিধানসভাৰ প্ৰাৰ্থিত্ব বিচাৰি বিমুখ হৈছিল কণাত পুৰকায়স্থ। জানিব পৰা মতে এই সন্দৰ্ভত বহু আগতেই সভাপতি দিলীপ শইকীয়াই কথা দি আহিছিল পিতৃ গোবিন্দ পুৰকায়স্থক। অৰ্থাৎ কথা দি কথা ৰাখিলে দিলীপ শইকীয়াই। ব্যুৰো ৰিপৰ্ট, DY365।